নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ ভাৰতৰ শত্ৰু পাকিস্তানী আবু কাতালৰ সৈতে এতিয়া ৰহস্যজনক কাণ্ড সংঘটিত হৈছে নিখাৰ ভাগত এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো অচিনাক্ত দুৰ্বৃত্তই পাকিস্তানত হত্যা কৰিছে পাকিস্তানী আবু কাতালক মোষ্ট ওয়ান্টেড ঘোষণা কৰা পাকিস্তানী আবু কাতালৰ মৃত্যু হৈছে পাকিস্তানত অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে মোষ্ট ওয়ান্টেড আবু কাতালৰ পাকিস্তানী আবু কাতালে অশান্ত কৰি ৰাখিছিল শেহতীয়াকৈ জম্মু কাশ্মীৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী আবু কাতাল ভাৰতৰ শত্ৰু আৰু ইতিমধ্যে এনআইএ মোষ্ট ওয়ান্টেড ঘোষণা কৰিছিল আবু কাতালক আৰু শনিবাৰে নিশা ৮ বজাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ যোৱাৰ খবৰ আহি পৰিছে এই পৰ্যন্ত এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এনআইএ মোষ্ট ওয়ান্টেড ঘোষণা কৰা পাকিস্তানী সন্ত্ৰাসবাদী আবু কাতালৰ মৃত্যু হৈছে পাকিস্তানত অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে মোষ্ট ওয়ান্টেড আবু কাতালৰ পাকিস্তানী আবু কাতালে অশান্ত কৰি ৰাখিছিল জম্মু কাশ্মীৰ পাক অকুপাইড কাশ্মীৰ হওক অথবা ভাৰতৰ অধীনত থকা কাশ্মীৰৰ প্ৰান্তসমূহত লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী আবু কাতাল এক প্ৰকাৰ ভাৰতৰ শত্ৰু হৈ পৰিছিল আৰু এনআইএ ইতিমধ্যে আবু কাতাল নামৰ লস্কৰী তৈবাৰ মোষ্ট ওয়ান্টেড অপৰাধীটোক মোষ্ট ওয়ান্টেড ঘোষণা কৰি ৰাখিছিল আৰু মোষ্ট ওয়ান্টেড ঘোষণা কৰি ৰখাৰ পাছত দেখিবলৈ পোৱা গ'ল অৱশেষত মোষ্ট ওয়ান্টেড ঘোষণা কৰা আবু কাতালক ইতিমধ্যে দুৰ্বৃত্তই হত্যা কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে জম্মু কাশ্মীৰ অশান্ত কৰা মোষ্ট ওয়ান্টেড আবু কাতালৰ মৃত্যু হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী আবু কাতাল ভাৰতৰ শত্ৰু আৰু পাকিস্তানত ইতিমধ্যে ভাৰতৰ শত্ৰু আবু কাতালক হত্যা কৰা হৈছে শনিবাৰে নিশা ৮ বজাত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে জম্মু কাশ্মীৰত কুটাঘাতমূলক ঘটনা প্ৰায়ে সংঘটিত কৰি আহিছিল লস্কৰী তৈবাৰ আবু কাতিলে আৰু অচিনাক্ত দুৰ্বৃত্তই ইতিমধ্যে আবু কাতালক গুলীয়াই হত্যা কৰিছে বুলি জানিব পৰা গৈছে লস্কৰী তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আছিল আবু কাতাল আৰু দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু কাতালক ইতিমধ্যে এনআইএ মোষ্ট ওয়ান্টেড ঘোষণা কৰি ৰাখিছিল ভাৰতৰ শত্ৰু হিচাপে ঘোষণা কৰি ৰাখিছিল হাফিজ সৈয়দৰ ঘনিষ্ঠ আছিল আবু কাতাল হাফিজ সৈয়দৰ ঘনিষ্ঠ আবু কাতালে লস্কৰী তৈবাৰ আঁৰ লৈ ভাৰতত বহু কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে আবু কাতালৰ ইতিমধ্যে মৃত্যুৰ বাতৰি আহি পৰিছে পাকিস্তানত এতিয়া কোনো দুৰ্বৃত্তই হত্যা কৰিছে গুলীয়াই আবু কাতালক কোনে গুলীয়াই হত্যা কৰিলে আবু কাতালক সেয়া এতিয়াও স্পষ্ট হোৱা নাই কোনো দল কোনো সংগঠনে এই পৰ্যন্ত দায়িত্ব স্বীকাৰ কৰা নাই সমগ্ৰ ঘটনা লস্কৰী তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু কাতালে ভাৰতত বিভিন্ন সময়ত কুটাঘাতমূলক কাৰ্য ৰূপায়ণ কৰিছিল আৰু কুটাঘাতমূলক কাৰ্য সম্পাদন কৰা আবু কাতাল অৱশেষত মৃত্যুমুখত পৰিছে আৰু আবু কাতালক ইতিমধ্যে এনআইএ ঘোষণা কৰি ৰাখিছিল মোষ্ট ওয়ান্টেড হিচাপে এই পৰ্যন্ত এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছো জম্মু কাশ্মীৰত কুটাঘাতমূলক কাণ্ড সংঘটিত কৰি অশান্ত কৰি তুলিছিল আবু কাতালে আৰু শেহতীয়াকৈ দীৰ্ঘ সময় ধৰি অশান্ত পৰিৱেশৰ সৃষ্টি কৰিছিল আবু কাতালে ভাৰতত আৰু তেনে পৰিপ্ৰেক্ষিতত এনআইএ ইতিমধ্যে মোষ্ট ওয়ান্টেড ঘোষণা কৰি ৰাখিছিল পাকিস্তানী লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী আবু কাতালক আৰু আবু কাতালক মোষ্ট ওয়ান্টেড ঘোষণা কৰি থোৱাৰ সময়তে পাকিস্তানত এতিয়া কোনো দুৰ্বৃত্তই নিশাৰ ভাগত গুলীয়াই হত্যা কৰিছে ঘটনা সংঘটিত হোৱাৰ সময় নিশা ৮ বজা বুলি জানিব পৰা গৈছে কিন্তু এই পৰ্যন্ত আবু কাতালক কোনে গুলীয়াই হত্যা কৰিলে সেই সন্দৰ্ভত কিন্তু কোনো সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই আৰু এই পৰ্যন্ত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে যদিও দেখিবলৈ পোৱা গৈছে ভাৰতৰ শত্ৰু মোষ্ট ওয়ান্টেড আবু কাতালৰ এই মুহূৰ্তত মৃত্যু হৈছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো আবু কাতালৰ মৃত্যু হৈছে পাকিস্তানী আবু কাতালৰ লগত ইতিমধ্যে ৰহস্যজনকভাৱে এই কাণ্ড সংঘটিত হোৱাৰ পাছত এক প্ৰকাৰ ভাৰতেও স্বস্তিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হৈছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু কাতাল যিটো নামে
জম্মু কাশ্মীৰ অশান্ত কৰি ৰাখিছিল জম্মু কাশ্মীৰ অশান্ত কৰি ৰখা আবু কাতালক ইতিমধ্যে হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ভয়ংকৰ কাণ্ড ভাৰতত সংঘটিত কেইবাটাও কুটাঘাতমূলক কাণ্ড সংঘটিত কৰিছিল আবু কাতালে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া আবু কাতালক শেহতীয়াকৈ ভাৰতীয় এনআইএ দেখিবলৈ পোৱা গৈছিল মোষ্ট ওয়ান্টেড ঘোষণা কৰি ৰখা হৈছিল টুটেড সাইট অৰ্ডাৰ ইতিমধ্যে আবু কাতালৰ বিৰুদ্ধে জাৰি কৰি ৰখা হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল এনেধৰণৰ কেতবোৰ নিৰ্দেশনা জাৰি কৰি থোৱাৰ মাজতে পাকিস্তানত এইবাৰ ভাৰতৰ শত্ৰু মোষ্ট ওয়ান্টেড আবু কাতালক হত্যা কৰিছে আৰু কোনো দুৰ্বৃত্তই ইতিমধ্যে গুলীয়াই হত্যা কৰিছে বুলি জানিব পৰা গৈছে এই খবৰ ইতিমধ্যে প্ৰাথমিকভাৱে আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই খবৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজত টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো পাকিস্তানত অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে আবু কাতালৰ আৰু শেহতীয়াকৈ জম্মু কাশ্মীৰ এক প্ৰকাৰ অশান্ত কৰি ৰাখিছিল আবু কাতালে আৰু মোষ্ট ওয়ান্টেড পাকিস্তানী আবু কাতালৰ লগত এই ৰহস্যজনক কাণ্ড নিশাৰ ভাগত সংঘটিত হৈছে জম্মু কাশ্মীৰ অশান্ত কৰি ৰখা মোষ্ট ওয়ান্টেড আবু কাতালক ইতিমধ্যে গুলীয়াই হত্যা কৰিছে কোনো দুৰ্বৃত্তই এই কথাও ইতিমধ্যে সুস্পষ্টকৈ প্ৰাথমিক তথ্যত প্ৰকাশ হৈছে আৰু কোনে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আবু কাতালৰ এই হত্যাৰ আঁৰত কোন জড়িত হৈ থাকিব পাৰে তাক লৈ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে শেহতীয়াকৈ জম্মু কাশ্মীৰত সংঘটিত বহু কুটাঘাতমূলক ঘটনাৰ সৈতে জড়িত হৈ আছিল আবু কাতাল নামৰ সন্ত্ৰাসবাদীটো পাকিস্তানৰ দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈবাৰ দুধৰ্ষ সন্ত্ৰাসবাদী আছিল আবু কাতাল আৰু এনআইএ ইতিমধ্যে মোষ্ট ওয়ান্টেড ঘোষণা কৰিছিল ভাৰতত বহু কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা আবু কাতালৰ বিৰুদ্ধে জম্মু কাশ্মীৰত কুটাঘাতমূলক বিভিন্ন সময়ত ঘটনা সংঘটিত কৰি আহিছিল আবু কাতাল নামৰ সন্ত্ৰাসবাদীটোৱে আৰু অৱশেষত অচিনাক্ত দুৰ্বৃত্তই পাকিস্তানত গুলীয়াই হত্যা কৰিছে আবু কাতালক এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ পাকিস্তানত ইতিমধ্যে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই হত্যা কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আবু কাতালে শেহতীয়াকৈ জম্মু কাশ্মীৰত অশান্ত পৰিৱেশৰ সৃষ্টি কৰিছিল কুটাঘাতমূলক পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত আবু কাতালৰ মৃত্যুৰ পাছত ভাৰতীয় লোকসকলে কাশ্মীৰত বসবাস কৰা লোকসকলে এতিয়া এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হৈছে কিয়নো এক প্ৰকাৰ অন্ধকাৰচ্ছন্ন পৰিৱেশৰ সৃষ্টি কৰিছিল কাশ্মীৰত লস্কৰি তৈবাৰ দুধৰ্ষ সন্ত্ৰাসবাদীটোৱে শেহতীয়াকৈ কাশ্মীৰত সংঘটিত বহু কাণ্ডৰ লগত জড়িত আবু কাতাল আৰু আবু কাতালৰ মৃত্যু হোৱাৰ খবৰটো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ মোষ্ট ওয়ান্টেড ঘোষণা কৰা আবু কাতাল সিংহিৰ মৃত্যু হৈছে পাকিস্তানত এটা ডাঙৰ খবৰ ভাৰতৰ বাবে সুখবৰ এনআইএ ইতিমধ্যে মোষ্ট ওয়ান্টেড ঘোষণা কৰি ৰাখিছিল আবু কাতালক আৰু আবু কাতালৰ মৃত্যুৰ বাতৰি এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ লস্কৰি তৈবাৰ সন্ত্ৰাসবাদী আবু কাতালে পাক অকুপাইড কাশ্মীৰত বহি কেতবোৰ কুটাঘাতমূলক কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৰচনা কৰে আৰু সেই ধৰণৰ মেপ চাই বিভিন্ন সময়ত লস্কৰি তৈবাৰ বহু সংগঠনে কাশ্মীৰত সংঘটিত কৰে ভয়ংকৰ ঘটনা আৰু ভাৰতক এক প্ৰকাৰ অশান্ত কৰাৰ প্ৰৰোচনা কৰে এই লস্কৰি তৈবা সংগঠনটোৱে